নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰো লাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 17 শাওন শুক্ৰবাৰ 1946 ইংৰাজী 2 আগষ্ট 2024। আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ ৰং হৈছে বগা আৰু বিচিত্ৰ। আপুনি যদি আজি কৰবালৈ যাত্ৰা কৰিম বুলি ভাবিছে তেতিয়াহলে কলগছৰ গুৰিত অথবা বগা ফুল গছৰ গুৰিত পানী ঢালিহে যাত্ৰা আৰম্ভ কৰিব। তেতিয়াহলে আপোনাৰ যাত্ৰা শুভ হ'ব। এতিয়া আমি আহিছো পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশি ফললৈ। আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশি শুভ সংবাদ লাভ। মেঘ ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই উত্তম। আজিৰ দিনটোত আপোনালোকে যিকোনো ধৰণৰ শুভ সংবাদ লাভ কৰিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে আনন্দেৰে পাৰ কৰক। এইবাৰ আমি আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশি ৰাজ শত্ৰু যোগ। বৃষ ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ নহয়। আজিৰ দিনটোত আপোনালোকে যিকোনো চৰকাৰী ৰোষত পৰিব পাৰে অথবা যিকোনো মামলা মোকৰ্দমাতো পৰিব পাৰে। গতিকে আপোনালোকে আজিৰ দিনটো খুব সাৱধানেৰে চলিব। এইবাৰ আমি আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশি মানসিক উৎসাহ। মিথুন ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকে কৰ্মস্থানত বা ঘৰুৱা পৰিৱেশতো মানসিকভাৱে উৎসাহিত হৈ থকা দেখা যাব। গতিকে আজিৰ দিনটো আপোনালোকে আনন্দেৰে পাৰ কৰক। এইবাৰ আমি আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি দেহ পীড়া। কৰ্কট ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ নহয়। আজিৰ দিনটোত আপোনালোকে সৰু সুৰা বেমাৰত ভুগিব পাৰে অথবা দেহৰ যিকোনো অংগতে বিষ অনুভৱ কৰিব পাৰে। গতিকে আপোনালোকে আজিৰ দিনটো সাৱধানেৰে চলিব। এতিয়া আহিছো সিংহ ৰাশিলৈ। সিংহ ৰাশি গৃহ শান্তি। সিংহ ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই শুভ। আজিৰ দিনটোত আপোনালোকে নিজৰ ঘৰখনত শান্তি অনুভৱ কৰিব। গতিকে আজিৰ দিনটো আপোনালোকে পৰিয়ালৰ লগত মিলিজুলি আনন্দমনে কটাব পাৰে। এইবাৰ আমি আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশি অৰ্ধাগম। কন্যা ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ হাতলৈ ধনৰ আগমন ঘটিব পাৰে। গতিকে আপোনালোকে কৰ্মস্থানলৈ ওলাই যাওঁতে উৎসাহেৰে ওলাই যাব আৰু মন পুতি কাম কৰিব। এইবাৰ আমি আহিছো তুলা ৰাশিলৈ। তুলা ৰাশি প্ৰতাৰিত। তুলা ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ নহয়। আজিৰ দিনটোত আপোনালোকে প্ৰেমত অথবা অন্য কোনো ব্যক্তিৰ পৰা প্ৰতাৰিত অনুভৱ কৰিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। পৰৱৰ্তী ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি কৃতকাৰ্যতা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই শুভ। আজিৰ দিনটোত আপোনালোকে বিদ্যাৰ ক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। চৰকাৰী যিকোনো অনুষ্ঠানতে বা ৰাজহুৱা যিকোনো অনুষ্ঠানতো আপোনালোকে কৃতকাৰ্যতা লাভ কৰিব পাৰিব। এইবাৰ আমি আহিছো ধনু ৰাশিলৈ। ধনু ৰাশি অভিমানত ক্ষতি। ধনু ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো অতি উত্তম নহয়। আজিৰ দিনটোত আপোনালোকে যদি পৰিয়ালৰ কোনো ব্যক্তিৰ ওপৰত অভিমান কৰে তেতিয়াহ'লে আপোনাৰে ক্ষতি হোৱাৰ সম্ভাৱনা অধিক। এইবাৰ আমি আহিছো মকৰ ৰাশিলৈ। মকৰ ৰাশি আত্মীয় বিৰোধ। মকৰ ৰাশি জাতক জাতিকাৰ কাৰণেও আজিৰ দিনটো অতি উত্তম নহয়। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ কোনোবা ব্যক্তিৰ লগত আপোনাৰ মতবিৰোধ হ'ব পাৰে। গতিকে আজিৰ দিনটো আপুনি অলপ সাৱধানেৰে চলিব। এইবাৰ আমি আহিছো কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশি সামাজিক প্ৰতিষ্ঠা। কুম্ভ ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই শুভ। আজিৰ দিনটোত আপোনালোকে যিকোনো ৰাজহুৱা কামত বা যিকোনো চৰকাৰী কামত আপোনালোকে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। দৈনিক ৰাশিফলৰ অন্তিমটি ৰাশি হৈছে মীন ৰাশি। মীন ৰাশি সমস্যা বৃদ্ধি। মীন ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ নহয়। আজিৰ দিনটোত আপোনালোকৰ জীৱনলৈ বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে। গতিকে আজিৰ দিনটো কৰ্মস্থানলৈ ওলাই যাওঁতে আপোনালোকে সাৱধানেৰে ওলাই যাব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল।
এষ্ট্ৰ লাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক। ধন্যবাদ।